এৰা এৰি ঘিয়নি কৰে অচিৰে তুমি মই মিলিম দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে ডিঙা মেলি জোনটি উলালে তৰাটি উলাব জোনক জানো সুধিছা এই পূৰ্বে ভগৱন্তই এই বৃন্দাবনতে ঐ 1600 গোপী নিয়ৈ পাই ভাল লাগিছে যদি মনে খাইছে যদি কইনো কইনি দিয়া কিয় আন্না গো কুমুমানো सांसों से उलझी रहे मेरी सांसें बोलना हल्के हल्के बोलना हल्के हल्के এফুটা হাঁহিৰে হাঁহি সামৰিলে ইয়ামোৰ মৰহি যায় পাতে পাতে ফাগুন নামে কলা ঘৰে ৰং ৰাঙলী বতাহে কানে কানে কলে মাৰ বিষয়ে ক'লে মা মোৰ সকলোখিনি ক'ব গ'লে মানে মোৰ ৱেল উইচাৰ হয় মোৰ কেয়াৰ টেকাৰ হয় কিয়নো এচা পুচুৱা বতাহৰ ঢেমালি নমস্কাৰ মই বিকাশ আছে অসম লাইভ আৰু এনবি নিউজৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি দুগৰাকীকৈ প্ৰতিভাৱান শিল্পী মোৰ সৈতে মোৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ বিকাশৰ বিশেষত এটা প্ৰথমে বিশেষ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰা এই বিশেষ ভিডিঅ'টো আপোনাক স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে এটা বিশেষ ভিডিঅ' এই ভিডিঅ'টো দেখিছে দুগৰাকী শিল্পী এগৰাকী ছোৱালী এগৰাকী ল'ৰাই দুইগৰাকী ছাত্ৰ ছাত্ৰী এটা সুন্দৰকৈ ভাইমন্দা অসমত এতিয়া চলি থকা ভাইমন্দাৰ এটা গীত বিশেষকৈ গাই আছে আৰু এই দুগৰাকী শিল্পী আজি আমাৰ সৈতে আছে প্ৰথমে দুইগৰাকীকে অসম লাইভ আৰু এনবি নিউজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আহি পেলাই এণ্ড আশা কৰিছোঁ আগলৈ এনেকৈ আপোনালোকক লগ পাই থাকিম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে ভাল লাগিছে তোমাৰ খুব ভাল লাগিছে আৰু ধন্যবাদ প্ৰথমে সৰুকৈ দুইটাৰ পৰা পৰিচয়টো যদি তোমালোক নিজে দি দিয়া ভাল লাগিব হয় নমস্কাৰ মই নিষ্ঠা প্ৰিয়া দেৱী মই এতিয়া ক্লাছ 12ত পঢ়ি আছোঁ আৰু মই এতিয়া বাৰু শিকি আছোঁ সংগীত আৰু মানে তোমাৰ নমস্কাৰ মোৰ নাম পৰশ ডেকা মই ক্লাছ 12ত পঢ়ি আছোঁ আৰু ময়ো একেলগে শিকি আছোঁ দুয়োটাই একে কৰ্চে কৰি আছোঁ আৰু পঢ়া শুনা দুটা হয় 12 পঢ়ি আছোঁ বৰ্ডছ আছে এই বছৰ একে হয় মই কমাৰ্চৰ হয় মই আৰ্টছৰ আমি প্ৰথমে কথা পাতিম আৰু প্ৰথমে এই যিটো মই ভিডিঅ' দেখুৱালোঁ প্ৰথমে ভাইমন্দাৰ সেই যদি গীতটোৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ ভাল লাগিব নিশ্চয় নিশ্চয় দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে ডিঙা মেলি ফুলিব ফুলা মুলুমুল
বুকুতে বিবেকে বিদাৰি তোমাকে যেন বিচাৰিছো আদৰে যাচিছো আদৰে হিয়া জোকাৰে ফুলিব ফুলামূল ৰহ ধৰা পথাৰ বিয়পি জ্বলিব মাধৱী ধন হিৰে ধনী আলোহৰ বুটলি এৰি ঘিয়ৰি কৰে অচিৰি তুমি মই দুয়ো পাৰে পৃথিৱী ভাল পোৱাৰে দিনা মেৰে গীত কেতিয়াৰ পৰা গোৱা গীত মই সৰুৰ পৰা গাওঁ আনুষ্ঠানিকভাৱে তেনেকুৱা শিক্ষা মই মানে ঘৰুৱাভাৱে শিকিছোঁ মোৰ গুৰু মানে খুৰাৰ নিচিনা খনীন্দ্ৰ বৰ্মন মই খুৰা বুলিয়ে কৈছোঁ তেখেতৰ তাত শিকিছোঁ তাৰপিছত আমি মানে সৰু মানে মই 5-6 বছৰমানৰ পৰা গাইছোঁ আৰু ষ্টেজত চাগে মই মোৰ 8-7 তেনেকুৱা হ'ব চাগে ঠিক মনত নাই মোৰ তেনেকুৱাকৈ তাৰপিছত গুৱাহাটী আমি শ্বিফ্ট হ'লোঁ শ্বিফ্ট হোৱাৰ পিছত এতিয়া দুয়োটাই এটা ৱেষ্টাৰ্ণ কোৰ্ছ এটা কৰি আছোঁ একেলগে আমি একেলগে থাকোঁ মানে এটা এপাৰ্টমেণ্টত হয় তুমি কেতিয়াৰ পৰা গোৱা হয় মই ক'ব গ'লে মাহঁতে কোৱা মতে মই একেবাৰে পিছত থকাৰ পৰাই মানে অকণ সংগীত মানে ঘৰত গোৱা গৈছিলে মই বোলে 11 মাহতে গান গোৱা আৰম্ভ কৰিছোঁ নাজানো কিমান সঁচা হয় আৰু এনেই একেবাৰে সৰুৰ পৰা শিকা হ'ল মায়ে প্ৰথমতে 7-8 বছৰ মায়ে শিকাইছে মায়ে বহুত মোক ক্লাছিকেলৰ যোনখিনি বেচিক্স হয় বা নোটেশ্যনৰ জ্ঞান সেইখিনি আৰু দেউতাইও দিছে লগতে আৰু তাৰপিছত মই গুৱাহাটী আহিলোঁ গুৱাহাটীত অহাৰ পিছত মই শাস্ত্ৰীয় সংগীত ৰেণু শৰ্মা গোস্বামী বাইদেউ তাত শিকিছোঁ তাৰপিছত মই ইণ্ডিয়ান আইডল একাডেমীত সেই কোৰ্ছ শেষ হৈছে 4 বছৰমান আগত তাৰপিছত এতিয়া ৱেষ্টাৰ্ণ শিকি আছোঁ 11 বছৰ পৰা গাইছা 11 মাহ ষ্টেজততো বাৰু ষ্টেজত কিমান 4-5 বছৰমান একেবাৰে সৰু 11 মাহৰ পৰা তুমি মাহঁতে কয় এতিয়া মানে গুণগুণা আৰম্ভ কৰিছোঁ আৰু মানে যেতিয়া তুমি গাইছা প্ৰথম ষ্টেজখন কেনেকুৱা লাগিছিলে তেতিয়া সেইটো প্ৰথমতে কোনটো গান গাইছিলোঁ মনত আছে গছে গছে পাতি দিলে গাইছিলোঁ ষ্টেজত এইটো ময়ো গাইছিলোঁ সকলোৰে এইটো প্ৰথমে গছে গছে আৰু কহুৱা বন একেটা মানে কমন গান হয় আৰু গছে গছে পাতি দিলে আৰু আমাৰে সখীয়া এইটো মায়ে শিকাইছিলে দুটা মায়ে শিকাইছে এই দুটা দি আৰম্ভ কৰিছিলোঁ আৰু ভাল লাগিছিলে বুজি নাপাওঁ তেতিয়া প্ৰথম মাইকটো দিছে গাবলৈ নাজানো আমি যদি তোমালোকৰ লগত বেছি কথা পাতো দৰ্শকে বেয়া পাব সেইকাৰণে আমি গানেই শুনি বেছি আৰু আমি একদম কেজুৱেলি কথা পাতিম যেন আমি ঘৰত কথা পাতি আছো আমি একো কেমেৰা আছে বুলি আমি একো নাভাবো আমি একদম যি মনত আছে চব পাতিম ঠিক আছে একদম তেতিয়াহ'লে কি শুনাবা খগেন মহন্ত দেৱলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আমি আজি তেওঁৰ যিহেতু মৃত্যু তিথি আমি আজি এটি জনপ্ৰিয় গীত গাবলৈ চেষ্টা কৰিছোঁ জোনটি উৰালে তৰাতি উৰাব জোনক জানো সুধিছে বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিলে বুকু ভাগি যায় জোনটি উৰালে তৰাতি ওলাব মইনা চুপহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মলে মনাই যায় মইনা চুপহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মলে মলাই যায় ফুলে কিনো ফুলে মৰমৰে কলি হালে কি নাহালে বতাহ পাই জোনক জানো সুধিছা জোনটি উৰালে তৰাতি উৰাব
তোমালোকে গান গোৱাৰ বাহিৰে কি কৰি ভাল পোৱা দুইজনে হয় মই বিশেষভাৱে ইনষ্ট্ৰুমেণ্ট বজাই খুব ভাল পাওঁ সেইকাৰণে এইখন লৈ আহিছোঁ লগত আজি বজাব গামোৱা আৰু কি বজোৱা মই ৰিচেণ্টলি মিউজিক প্ৰডাকশ্যনৰ কোৰ্চ এটা কৰিলোঁ আমাৰ জয় বৰা যে তেখেতৰ বেণ্ডতে লুচিড গেছে ষ্টুডিঅ' অমিতাভ ছাৰ আৰু সিদ্ধাৰ্থ ছাৰৰ তাত মই এতিয়া ঘৰতে সৰুকৈ মায়ে এটা ছেটআপ বহাই দিছে প্ৰেক্টিছ কৰোঁ তাইও যায় কেতিয়াবা আমি একেলগে প্ৰেক্টিছ একেলগে কৰোঁ আৰু ক'ৰবাত শ্ব' থাকিলেও একেলগে প্ৰেক্টিছ কৰোঁ বহু আৰু একেলগে খুব ভাল লাগে আৰু মই গিটাৰ বজাওঁ বা মানে ইনষ্ট্ৰুমেণ্ট মই শিকা নাই মানে তেনেকৈ মানে ঘৰতে ইউটিউবত চাওঁ তেনেকৈ মিলা মিলিকৈ আৰু মানে শিকিছোঁ আৰু বস্তুখিনি মানে চেল্ফ লাৰ্ণাৰ ক'ব গ'লে মানে চেষ্টা কৰিছোঁ কিন্তু শিকিবলৈ চেষ্টা কৰি আছোঁ মই কি বজাইছা এতিয়ালৈকে গিটাৰ পাৰ্কাশ্যন বজাওঁ তবলা ট্ৰাই কৰোঁ ইলেক্ট্ৰিক গিটাৰ বজাওঁ লগতে পিয়ানো বজাওঁ আৰু কীবৰ্ড মানে তেনেকৈ বজাওঁ আৰু চেষ্টা কৰোঁ শিকাৰ অন্ত নাই যিহেতু মই শিকিবলৈ চেষ্টা কৰিয়ে আছোঁ মানে বজাওঁ তেনেকুৱাকৈ মানে সৰুৰ পৰা হাতখন আছিল আৰু যে আমাৰ মানে সংগীতৰ তেনেকুৱা পৰিৱেশ একো নাই ঘৰত ময়ে ওলাইছোঁ অকলে তাই ক'লে তাইৰ আছে এটা পৰিৱেশ মানে কিন্তু মোৰ তেনেকুৱা নাই আৰু বেকত মানে মই অকলেই ওলাইছোঁ পঢ়ি ভাল পোৱা নে মিউজিক কৰি ভাল পোৱা পঢ়ি মানে মিউজিক ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি ক'ব লাগিব মানে এতিয়া বহুতে ছাপোৰ্ট নকৰিব কিন্তু মই ভাল পোৱা কথাটো কৈছোঁ আৰু এইটো বেয়া পাই লাভ নাই তোমাৰ হয় মই ভোকেলেই মেইন মোৰ আৰু লগতে মই কিতাপ পঢ়ি ভাল পাওঁ আৰু মই এক্টিং কৰোঁ এক্টিং মই যোৱা বছৰ মুম্বাইত এখন ৱেব ছিৰিজ কৰিছিলোঁ ঘোটালা বুলি তাৰপিছত আৰু দূৰদৰ্শন সেইখিনিতো কৰিছিলোঁ সৰুতে কাম তাৰপিছত ডান্সো কৰিছিলোঁ আগতে ভাৰতনাট্যম কিন্তু এতিয়া আৰু গ'ল আৰু মানে এতিয়া একচুৱেলি একেবাৰে সৰু থাকোঁতে নাচিছিলোঁ ভাৰতনাট্যম গুৱাহাটীত অহাৰ পিছত মানে ডিচিশ্যনটো ল'লোঁ যে নাই মিউজিকটো দুই পিনে মানে চলাবলৈ বহুত কষ্ট হয় কাৰণ ৱৰ্ক মানে পঢ়া যিহেতু থাকে ন এতিয়া পঢ়াখিনিও মিলাব লগা হয় সেইটো কাৰণে ডান্স মিউজিক এক্টিং কেনেকৈ গোটেইখিনি মিলাম লগতে ক্ৰাফটিং কৰোঁ মানে সেয়াই আৰু এনিমে চাওঁ তুমিচোন চব কৰা মই মিউজিকত আৰু ইনষ্ট্ৰুমেণ্ট মাহঁতে বাৰু কয় যে মই সেইখিনি শিকিব লগা ইম্পৰ্টেণ্ট বুলিয়ে ভাবোঁ মানে হয় কিন্তু কিবা এটা কাৰণে মানে মোৰ বৰ হাতখন নাহে মোৰ ইনষ্ট্ৰুমেণ্টত একেবাৰে মানে কিবা এটা কাৰণে মানে মোৰ গায়কীত বেছি ধ্যান দিওঁতে ইনষ্ট্ৰুমেণ্টত অকণ হেৰি হয় সেইপিনে আৰু অকণমান মই ইয়াৰ লগত অকণ সেইটো হয় কিন্তু বহুত ধুনীয়া বজাই তেওঁ থকাৰ কাৰণে মানে মোৰ ইনষ্ট্ৰুমেণ্টত এটা নলেজ পাই আছোঁ মানে এতিয়া লাহে লাহে যে এইখিনি এনেকৈ এতিয়া বজাব নোৱাৰিলেও এটা আইডিয়া পোৱা যায় ন সিমানখিনি আৰু পঢ়ি ভাল লাগে মিউজিক কৰি ভাল লাগে পঢ়ি বুলি কৈ দিয়া মোৰ দুইটাই এটা সিলেক্ট কৰিব দিলে এটা এতিয়া সাপোজ তোমাৰ এটা টাইম পঢ়ে তাই খুব পঢ়ে নাই মই পঢ়ি থাকে মই কল কৰোঁ পঢ়ক পঢ়ি আছোঁ মই তেনেকুৱা খুব নপঢ়োঁ মই কিতাপখন লৈ পেলাই পঢ়িম বুলি ভাবোঁ কি কৰা নাই একো নকৰোঁ কিতাপখন চাই থাকোঁ তাৰপিছত মই পঢ়িবও আছে কিতাপখন চাই থাকা এনে চাই থাকা নেকি এনেও নোচালে পঢ়াই হয় কিন্তু ছোৱালীবিলাকে এইটো কৰে কিন্তু আমি গালি খাওঁ এই নপঢ়াই মইতো গালি পাই থাকে ঘৰত নপঢ়া বুলিও নহয় অলপ ছোৱালীবিলাকে এই মোৰ ছোৱালীজনী পঢ়িছে কিন্তু ল'ৰাবিলাকে অকণমান পঢ়িলেও নপঢ়া বুলিয়ে কয় এই বদনামটো পাওঁৱে মানে ইটো মিউজিকত লাগি থাকে এনি টাইম কেতিয়াবা স্কুল পৰীক্ষাত শুনো নাই এই মই জানা কালি কষ্ট কৰি এই গানটো ৰেকৰ্ড কৰিছোঁ কালি পৰীক্ষা আছে তাৰ নহয় আমি এই ৰিচেণ্ট এটা গান ৰেকৰ্ড কৰিছোঁ ফেচবুকত দিম বাৰু এইটো তেৰে নেনা বুলি এইটো ৰেকৰ্ড কৰিছোঁ মই নেক্সট দিনা কৈ দিলোঁ একো নাই ৰিভিল হৈ গ'ল এইটো কি হ'ল মই ইংলিছ এক্সাম আছে মই তাৰ ৰাতি 2:07 ৰেকৰ্ড কৰিছোঁ এইটো কিন্তু নেক্সট দিনা ইংলিছ এক্সাম আছে এক্সাম ভালো গৈছে কিন্তু বেয়া যোৱা নাই ইও পঢ়ে মই দুইটাই কিন্তু মানে দুইটাৰ মাজতে অলপ কথা তৰ্কতৰ্কি হয় ন কথা কিন্তু লাগে লাগিছে অলপ কথা দুইটাই কথা পাতোতে মানে তুমি ক'ৰ হয় উজনি নে নামনি মই একদম নামনি তুমি ক'ৰ উজনি বুলি ক'বা আমি শুনিম উজনি নামনি কাজিয়া হাতী নলবেৰীয়া অলপ কৈ দিয়াচোন নলবেৰীয়া ভাষা অলপ আহি বিৰাট ভাল লাগিছে আজি ইয়াতে আপোনাক লগ পালোঁ দাদা আৰু আমাৰ গায়িকা আছে এইফালে কেমেৰামেন আছে আমাৰ সাউণ্ড ইঞ্জিনিয়াৰ আছে আৰু খুব ভাল লাগিছে দেখি তো আহি গ'ল চৰি খুব ভাল লাগিছে
গালি এটা পাই দিয়াচোন কিবা এটা গালি তুমি লগৰ লগত আছা গালি পাইছা নলবেৰিয়া গালি নকওঁ নেকি গালি নকওঁ দিয়ক দিগদাৰ হ'ব গালি ক'লে কাকো গালি চালি নিদিয়ে মানে আমি কাজিয়া লাগো ইমান ভদ্ৰকে ই কাজিয়া এখন কৰে ন মই বহি ভাবো ই গালি দি আছে নে সন্মুখৰ মানুহ নহয় মই গালি ঠাট্টা কৈছে নে হেৰি কৈছে সঁচাকে কৈছে নাই মই তেনেকুৱাই হয় মই মানে খুব কাজিয়া পেচাত বেয়া পাওঁ বহুত শান্ত হয় বহুত শান্ত হয় रे रा रा रे रे रा रा रे रे रा 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 रे रे रा 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 अन्ना गोकु मानो माने लुकी अन्ना गोकु मानो माने लुकी अन्ना गोकु मानो माने ভাল লাগিছে যদি মনে খাইছে যদি ভাল লাগিছে যদি মনে খাইছে যদি কইনু কইনি দিয়া কিয় আন্না গোকু মানো উধনিয়া কই খোপা কই বিলুনে বাঁধিবা ৰাতি ৰাতি টোপনি নাহে রাতে তুমি নাহিলে উজাগরে থাকিলে মলম হেনো বেশি কই বাড়ে ইসাতি বিসাতি ই পরলে রাতে মই লিখিলো তোমারে নাম আঙুলি মোর কাটি নজনাকে আয়না বাবা জামানা মানে নুকি আঙনা বাবা জামানা মানে নুকি আঙনা বাবা জামানা মানে মই তোমাক ভাল পাওঁ জানানে ভাল লাগিছে যদি মনে খাইছে যদি কইনো কইনি দিয়া কিয় আন্না গোকু মানো annang kamazang mana anna gokumon mano anna gokumon mano একদম মজা লাগিছে পাপন দা আৰু শ্ৰেয়া ঘোষালে গাই থকা চলি নাই আমি ইমান নহয় বাৰু চেষ্টা কৰিছো শ্ৰেয়া ঘোষালটো মোৰ কাৰণে চবৰ দেখোতে অলপ সেই পাপন দাৰ লগত যে গায় যে কৃতিকা কৃতিকাৰ নিচিনা লাগিছে এক পাই অলপ পাই নাই তেওঁ গায়কী খুব ভাল লাগে কৃতিকাক মই ইনষ্টাত ফলো ভাল কৰোঁ ভাল যদি ঘৰত কোৱা যদি সংগীতৰ লগত যাম হয়। বা তোমাৰ মা দেউতাক যদি কোৱা তেতিয়া মা দেউতাই কি কয় হয় খুব ছাপৰ্টিভ হয় খুব ছাপৰ্ট কৰে স্পেচিয়েলি মায়ে বহুত ছাপৰ্ট কৰে মায়ে মোক যদি মই কওঁ মোক মা গীটাৰৰ ষ্ট্ৰিং ছিঙিছে লৈ আহ তেনেকুৱা মা মোক এইটো লাগে এতিয়া নোৱাৰিম দেই মোৰ চেলেৰি হোৱা নাই তোক নেক্সট এইটো দি দিব চেষ্টা কৰিম আৰু মানে তেনেকুৱা আৰু মানে না বুলি নকয় মানে তেনেকুৱা আৰু মানে মোৰ কাৰণে মানে মিউজিকখন এটা ছাবজেক্ট হিচাপতে লৈছোঁ মই আৰু এইটোৱে আৰু পঢ়া টাইপে এইটো মোৰ সেইকাৰণে মায়েও খুব ছাপৰ্টিভ আৰু কিন্তু পঢ়াটো একেলগে চেষ্টা কৰি আছোঁ আৰু লৈ যাব একেলগে আন্টিয়ে পঢ়াটোতে বহুত পঢ়াটো ৰাতি মাজে চেক কৰে ৰাতি আন্টি মোক কয় মই জানা নিষ্ঠা কালি চেক কৰিছোঁ ই ৰাতি 2টাত ই পঢ়িছেনে নাই আন্টি বহুত মানে কয় ন বহুত ছাপৰ্টিভো হয় আৰু বহুত প্ৰটেক্টিভো হয় বহুত প্ৰটেক্টিভ আন্টি যদি মা বিষয়ে কিবা এটা ক'ব দিওঁ কি ক'বা মাৰ বিষয়ে ক'লে মা মোৰ সকলোখিনি ক'ব গ'লে মানে মোৰ ৱেল উইচাৰ হয় মোৰ কেয়াৰ টেকাৰ হয় মানে কি ক'ম আৰু মানে এজনী মাতৃ মানে মানে সকলোৰে সেই মানে এটা মানে ভাষা নাই স্পীচলেছ মাৰ কাৰণে এইখিনি আৰু তোমাৰ মোৰতো ছেইম আনচাৰ মাৰো মোৰ কাজিয়া লাগে কাজিয়া কিন্তু মোৰ তেনেকুৱা নহয় আৰু এই নিচিনা আৰু তুমকো দেখেগা এই পূর্বে ভগবন্তই
এই বৃন্দাবনতে ঐ 16 গোপী নিয়ৈ পাই এই 16 গোপিনীক নচুৱাইব অকলে ঐ নিজানত অকলে ঐ নিজানত বহি সুন্তৰা তই তেনেকৈ নেচাবা বৰ মৰম লগাকৈ সুন্তৰা তই তেনেকৈ নেচাবা বৰ মৰম লগাকৈ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ সুন্তৰা তই দেউতাৰাই নিদিয়ে মোৰে নিচিনা দুখীয়ালৰ আলৈ মাৰাই নিদিয়ে চাকৰি বাকৰি খেতি মাটি বাৰী নথকা ল'ৰালৈ নথকা ল'ৰালৈ কিবা এটা শুনিম কথা আকৌ পাতিম একদম হেৰি এটা মই হিন্দী গীত গাবলৈ হিন্দী গীত গাব ঠিক আছে शर्मा गई तो आगोश में लो हो सांसों से उलझी रहे मेरी सांसें बोलना हल्के हल्के बोलना हल्के हल्के हमसे हल्के हल्के बोलना हल्के 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 बोलना हल्के हल्के हमसे हल्के हल्के बोलना हल्के माँ पानी सगा मारे सगा मारे पानी सगा गवारा पा माँ पानी सारे सगा करे सगा करे सगा सारे रे सारे सगा 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 नी सा 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 नी सा 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 नी सा আৰু কি তোমাৰ ভৱিষ্যত পৰিকল্পনা কি হয় মই এতিয়াৰ কাৰণেতো শিকিব খুজি আছোঁ বহুতখিনি মিউজিকতে হওক বা পঢ়া শুনাতে হওক ছিংগাৰে হ'ম বুলি ভাবিছোঁ ছিংগাৰ বা যিমানখিনি পাৰোঁ মিউজিকৰ লগত ৰিলেটেডে যিমানখিনি পাৰোঁ ভাবিছোঁ মানে সেইটো ৰিলেটেডে যদি পঢ়োঁ কিবা সেইটো ৰিলেটেডে কিবা পঢ়িম বা মিউজিকৰ লগত সদায় থাকিম ৰাতি শোৱা সময়তে হওক বা এবাৰ যদি চাহ নোটটো নাগাওঁ শান্তি নালাগে কিবা কাম কৰি আছোঁ পঢ়িও আছোঁ গানটো গুণগুণোৱা যায় নোৱাৰোঁ মানে সেইটো এৰিব তোমাৰ পৰা এটা শুনিম তোমাৰ এটা আগতে এটা অকলে এটা তোমাৰ ভাইৰেল হৈছিলে মই এনে গাইছিলোঁ খুব ভাল হৈছিলে গানটো মানে আঁকোৱালি গৈছিলে ৰাইজে হয় পেজত দিছিলে ভাল 1 মিলিয়ন ভিউজে আহিছিলে এইটোতে ইনষ্টাৰ মই কোনটো পেজ নাজানো কিন্তু তেখেতে মোক পঠাইছিলে আৰু তেখেতক ধন্যবাদ আমি অকমান শুনিম কিবা এটা সেইকনে শুনি সেইটোৱে শুনো নেকি অকমান হয় কিন্তু মই গোটেই গানটো মুখস্থ নাই গোটেইটো গাব নালাগে হয় কিমানখন এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়ামোল মৰহি যায় আজৰি পৰতে
কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কিয়েনে কোৱাই মৰম কিয়েনে কোৱাই মৰম কিয়েনে কোৱাই মৰম কিয়েনে কোৱাই এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কিয়েনে কোৱাই মৰম কিয়েনে কোৱাই মৰম কিয়েনে কোৱাই মৰম কিয়েনে কোৱাই এইখিনিয়ে মনত একদম আছে মোৰ। গীতটো গালে একদম সোমাই যায় ন একদম তোমাৰ ওচৰলৈ আহিছোঁ প্ৰথমে হয় সৰাপাত হয় যদি গীতটো অকণমান শুনিব পাৰোঁ ভালে একদম গায়ত্ৰী হাজৰিকা বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰি মই তেখেতৰ এই গীতটি গাবলৈ চেষ্টা ঠিক কৰিছোঁ আছে ওরা পাতে পাতে ফাগুন নামে কলা করে রং রাঙলি বতাহে কানে কানে কলে নুবাউরা অভিমানী ভাল লাগে মোৰ কিয়নো এচা পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰঙলি বতাহে কানে কানে কলে নুবাউৰা অভিমানী সৰা পাতে পাতে ফাগুন নামে আমি এতিয়া হিন্দীৰ গীত এটা যদি শুনিব পাৰোঁ হয় तेरे नैना बड़े कातिल मार ही डालेंगे तेरे नैना बड़े कातिल मार ही डालेंगे कातिलाना कातिलाना अदा से एक दिन इस दिल को हंसाएंगे रुलाएंगे मार ही डालेंगे तेरे नैना बड़े कातिल मार ही डालेंगे तेरे नैना बड़े कातिल मार ही डालेंगे कातिलाना कातिलाना अदाओं से एक दिन इस दिल को